মামাই দিলে লাখ লাখ নিবনুৱা যুৱক যুৱতীক ভাল খবৰ মাত্ৰ দুদিনৰ পাছতেই প্ৰকাশ পাব হাজাৰ হাজাৰ পদৰ বাবে বিজ্ঞাপন শুকুৰবাৰে পুনৰ প্ৰকাশ পাব ৫,০০০ নতুন পদৰ বাবে বিজ্ঞাপন বুধবাৰে সৰুসজাই গৃহ বিভাগৰ প্ৰায় ৫,০০০ৰো অধিক নিবনুৱা যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মাত্ৰ দুদিনৰ পাছতেই প্ৰকাশ পাব পুনৰ হাজাৰ হাজাৰ পদৰ বাবে নতুন বিজ্ঞাপন সেই নতুন পদৰ বাবে ভাগিনসকলে দৌৰি থাকক নিযুক্তি চলিয়ে থাকিব এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি দৌৰা কাম চলাই থাকিব লাগে অসমত নিযুক্তি চলিয়ে থাকিব নিযুক্তিৰ আন এটা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় 2026ত এইবাৰ 1 লাখ নহয় 2 লাখ চাকৰি ওলাব আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই এতিয়া হাঁহি বিৰিঙিছে হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম নিউজ ডেস্ক গণ অধিকাৰ